অসমত জেনজিৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰশংসা কৰি বিজেপিৰ প্ৰতি জেনজিয়ে কেনেদৰে ভাবে সেই মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক লৈও মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাক লৈও কিছু বক্তব্য ৰখা পৰিলক্ষিত হয়। কাইলৈ দেখিব কিদৰে লক্ষাধিক যুৱক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ যুৱ শক্তি সমাৰোহ আয়োজন কৰাইছে। তাতে আপোনালোকৰ এটা স্পষ্ট সাক্ষাৎ ছবি আপোনালোকে দেখিব পাৰে। জেনজি কিয় আছে আমাৰ সৈতে। পূৰ্বতে সকলোৱে জানে যে মাটি বাৰী বন্ধকত দি চাকৰি বিচাৰি কংগ্ৰেছী দালাল বা নেতাক ধন দিবলগীয়া হৈছিল। আজিৰ তাৰিখত জেনজি দেখিছে নিজৰ মেধা থাকিলে আমাৰ আনকি ৰাজনৈতিক সিদ্ধান্তৰ বিপৰীতে থকা ছাত্ৰ ছাত্ৰী বা মেধাৱী ছাত্ৰ ছাত্ৰীও চাকৰি পায়। যে সকলোৱে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে তেনেকুৱা কথা নাই। গণতান্ত্ৰিক দেশ এখনত জেনজিয়ে হওক বা ৮০ এগৰাকী জ্যেষ্ঠ নাগৰিকেই হওক সকলোৰে নিজস্ব অধিকাৰ আছে। সেই অধিকাৰ প্ৰতি শ্ৰদ্ধাশীলে ৰাজধৰ্ম পালন কৰি আমাৰ দুয়োখন চৰকাৰে কাম কৰে। জেনজিয়ে দেখিছে যে বিগত সময়ছোৱাত মাটি বাৰী বিক্ৰী কৰি কংগ্ৰেছী দালালক চাকৰি বাকৰি ঘোষ দিবলগীয়া হৈছিল। আজিৰ তাৰিখত 1,60,000 চাকৰি হৈছিল। জেনজিয়ে দেখিছে পূৰ্বতে 24 ঘণ্টা অসম বন্ধ, 100 ঘণ্টা অসম বন্ধ, 1000 ঘণ্টা অসম বন্ধ, হত্যা, বোমা বিস্ফোৰণ ইত্যাদি হয়। কিন্তু আজিৰ তাৰিখত জেনজিয়ে দেখিছে যে অসম এখন শান্ত অসমত আজি পূৰ্বতে ইয়াৰ পৰা সাধাৰণ দোকানীও গুচি গৈছিল। তাৰ বিপৰীতে আজি 5,18,000 কোটি টকাৰ বিনিয়োগ এদিনতে হৈছে। আজি জেনজিয়ে দেখিছে কিদৰে 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ হৈছে। জেনজিয়ে দেখিছে এই ছেমি কণ্ডাক্টৰ অসমত যেতিয়া প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হ'ল, কংগ্ৰেছে কিদৰে অসমত টেলেণ্ট নাই বুলি জেনজিক বা আমাৰ অসমৰ যুৱ প্ৰতিভাক অপমান কৰিছিল। পুনৰবাৰ ধৰিছোঁ জেনজিয়ে দেখিছে যে 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ হওঁতে সমগ্ৰ অসম যেতিয়া উৎফুল্লিত হৈ পৰিছিল, ধন্যবাদ দিছিল মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেই সময়ত কংগ্ৰেছে কৈছিল যে অসমৰ কোনো টেলেণ্ট নাই। জেনজি বা অসমৰ যুৱ প্ৰতিভাৰ প্ৰতি, অসমৰ যুৱ শক্তিৰ প্ৰতি কংগ্ৰেছে যিদৰে এনেধৰণে বাক্য কৈছিল যে অসমত প্ৰতিভা নাই, এই কথাবিলাক জেনজিয়ে লক্ষ্য কৰিছে নহয়। জেনজিয়ে লক্ষ্য কৰিছে যিদৰে চৰকাৰী চাকৰি দুৰ্নীতিবিহীনভাৱে দিয়া হৈছে, ঠিক সেইদৰে উদ্যোগীসকলৰ বাবে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত লক্ষাধিক যুৱ শক্তিক কিদৰে দিয়া হৈছে, এইবিলাক জেনজিয়ে লক্ষ্য কৰিছে। সত্য নাই, হিংসা নাই। আজিৰ তাৰিখত অসমৰ পৰিস্থিতি অসমৰ বাহিৰত বোমা বিস্ফোৰণ বা উগ্ৰপন্থাৰ ৰাজ্য বুলি নহয়। আজি ধ্ৰুপদী ভাষা অসমীয়া থকা এখন ৰাজ্য য'ত ইউনেস্কোই স্বীকৃতি দিছে ৱৰ্ল্ড হেৰিটেজ চাইট। জেনজিয়ে দেখিছে কিদৰে 14 কিলোমিটাৰ পথ নিৰ্মাণ হৈছে। জেনজিয়ে দেখিছে কিদৰে আজি চাহ জনগোষ্ঠীৰ পৰা প্ৰতিটো জনগোষ্ঠীৰ কথা এইখন চৰকাৰে চিন্তা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ জেনজিয়ে দেখিছে কিদৰে বড়োফা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তি যিদৰে নতুন দিল্লীৰ মাজমজিয়াত স্থাপন কৰা হৈছে, ঠিক সেইদৰে লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ মূৰ্তিও অসমৰ যুৱ প্ৰতিভা, অসমৰ ইতিহাসৰ সোণালী পৃষ্ঠাসমূহ আজি প্ৰচাৰিত হৈছে। গতিকে জেনজি ৰাজনৈতিকভাৱে সচেতন আৰু আমি সৌভাগ্যৱান 70 লাখ নতুন ভোটাৰৰ জেনজিৰ লগতে 6 লাখ যি নতুন ভোটাৰ সংযুক্ত হৈছে। সকলোবিলাক মোদী ডাঙৰীয়াৰ বিকশিত ভাৰত, সুৰক্ষিত ভাৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকশিত অসম, সুৰক্ষিত অসমৰ যি মন্ত্ৰ, সেই মন্ত্ৰ সেইকাৰণে সকলোৱে একেলগে উচ্চাৰণ কৰিছে।